ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰে আগৰ ভিডিঅ'ত আমি উন্নয়নী 6.2 গোটেইখিনি আমি সমস্যা সমাধান কৰিলোঁ। ইয়াৰে আগৰ ভিডিঅ'টোলৈকে যিখিনি ভিডিঅ' কৰিলোঁ ত্ৰিভুজৰ 6.2 লৈকে আমি আলোচনা কৰিলোঁ। এতিয়া আমি পৰৱৰ্তী ভিডিঅ' ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত আমি আলোচনা কৰিম। আমি ইতিমধ্যে বহুভুজৰ সদৃশতাৰ চৰ্ত আমি আলোচনা কৰিছিলোঁ। বহুভুজৰ সদৃশতাৰ চৰ্ত অনুসৰি আমি কৈছিলোঁ যে বহুভুজৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিব। গতিকে ত্ৰিভুজৰ ক্ষেত্ৰতো আমাৰ আমি ক'ব লাগিব যে ত্ৰিভুজৰ ক্ষেত্ৰতো কি হ'ব লাগিব যে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব, তাৰ লগতে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত যাতে থাকে। অৰ্থাৎ যদি ABC আৰু DF দুটা ত্ৰিভুজ হয় তেতিয়াহ'লে কি হ'ব লাগিব A সমান D, B সমান E, C সমান F আৰু ত্ৰিভুজটোৰ যিটো অনুৰূপ বাহুবিলাকৰ অনুপাত তাৰমানে AB by DE, BC by CF আৰু CA by FD এইকেইটা তেনেকুৱা হ'ব লাগিব। এইকেইটা অনুপাতকেইটা সমান হ'ব লাগিব। আকৌ কোণকেইটাও A সমান D, B সমান E, C সমান F সমান হ'ব লাগিব। তেতিয়া আমি সদৃশ পাম। কিন্তু কথাটো হৈছে কি আমি কিছুমান চৰ্ত আছে, সেই চৰ্ত অনুসৰিও আমি ত্ৰিভুজৰ সদৃশ হয় নে নহয় আমি গম পাব পাৰিম। গোটেইবিলাক আমি চাব নালাগে, আমি তিনিটা বস্তু চালে আমি গম পাই যাম। গতিকে তিনিটা আমি কি চাম আমি সেইকেইটাৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম হ'ল ত্ৰিভুজৰ চৰ্ত কোণ চৰ্ত, আৰু সেইটোক আমি ইংলিছত AAA চৰ্ত বুলি কওঁ। A মানে হ'ল এংগল মানে হ'ল কোণ। গতিকে এংগল তাৰমানে কোণ চৰ্ত। তোমালোকে মনত ৰাখোঁতে এনেকৈ মনত ৰাখিবা। ইয়াতে মাত্ৰ ইংলিছ ৱৰ্ডটোৰ প্ৰথম আখৰটো ব্যৱহাৰ কৰা হৈছে। গতিকে এংগল। বাহু চৰ্ত। বাহুক ইংলিছত ছাইড বুলি কয়। গতিকে ছাইড মানে হ'ল S প্ৰথম আখৰটো, গতিকে S তেনেকৈ মনত ৰাখিবা। আৰু বাহু চৰ্ত। এতিয়া বাহু চৰ্ত মানে হ'ল বাহুক ইংলিছত ছাইড বুলি কয় আৰু কোণক এংগল বুলি কয়। গতিকে প্ৰথমটো হ'ল ছাইড তাৰমানে S, তাৰে পিছৰটো হ'ল এংগল তাৰমানে A, তাৰে পিছৰটো হ'ল বাহু তাৰমানে আকৌ ছাইড, গতিকে SAS। এতিয়া আমি এইকেইটাৰ বিষয়ে অলপমান বিস্তৃতভাৱে অলপ জানি লওঁ কি পদ্ধতি কেনেকুৱাকৈ হ'ব পাৰে চৰ্তকেইটা। গতিকে AAA চৰ্তটোত তাৰমানে কি এংগল কোণ যিটো প্ৰথম চৰ্ত কোণ। এতিয়া আমি দুটা ত্ৰিভুজ লৈছোঁ ABC আৰু DEF। এই ABC আৰু DEF ত্ৰিভুজ দুটা আমি সদৃশ বুলি ক'ম। কেতিয়া ক'ম? যদি আমাৰ A সমান D হয়, B সমান E হয় আৰু C সমান F হয়, তেতিয়া আমি কি ক'ম? এইটো আমি সদৃশ বুলি ক'ম। এতিয়া তোমালোকে চাবা আমি সদৃশ প্ৰমাণ কৰিব লাগিলে কি কৰিছিলোঁ যে অকল কোণকেইটা সমান হ'লে নহ'ব, তাৰ যিটো অনুৰূপ বাহুৰ যিটো অনুপাত সেইকেইটাও সমান হ'ব লাগিব। এতিয়া অনুৰূপ বাহুৰ অনুপাত সমানটো আমি দেখাব লাগে হিচাপ মতে, কিন্তু এইটো এটা উপপাদ্য আছে। এই উপপাদ্য মতে তোমালোকৰ কি হয় যে অনুৰূপ বাহুৰ অনুপাতকেইটা আমি দেখাব নালাগে সমান হয় নে নহয়, ই অট'মেটিকেলি সমান হ'ব। তাৰমানে যদি A সমান D হয়, B সমান E হয়, C সমান F হয়, তেতিয়াহ'লে কি হ'ব? তাৰ অনুৰূপ বাহুৰ অনুপাতকেইটা সমান বুলি আমি ক'ম। আৰু যিহেতু অনুৰূপ বাহুৰ অনুপাত সমান হ'ব, তেতিয়াহ'লে আমি কি ক'ব পাৰিম যে কোণকেইটাও সমান, অনুৰূপ বাহুৰ অনুপাতো সমান। তেতিয়া আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সদৃশ। অৰ্থাৎ আমি থুলমূলকৈ এইটোৱে ক'ব পাৰোঁ যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণকেইটা সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ। আমি অনুৰূপ বাহুৰ অনুপাত উলিয়াব নালাগে। হ'ল এইটো। এতিয়া আহিল
বাহু 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 স্বীকাৰ্য, তাৰমানে এছ এছ এছ। এতিয়া আমি ত্ৰিভুজৰ কোণকেইটা আমি নাজানো, ত্ৰিভুজৰ কোণকেইটা যিহেতু নাজানো, গতিকে আমি কি এতিয়া আমাক মাত্ৰ দিয়া আছে কি এইটো বাহু বা এইটো বাহু, তাৰমানে এ বি বাই ডি ই সমান বি চি বাই ই এফ সমান চি এ বাই এফ ডি সমান, তাৰমানে এই গোটেইকেইটা হ'ল সমান। এতিয়া যদি অনুপাতকেইটা সমান হয় তেতিয়াও সদৃশ হ'ব। এতিয়া কথাটো হ'ল ইয়াতেতো আমাৰ কোণকেইটা সমান আমি পোৱা নাই, গতিকে কোণকেইটা যিহেতু সমান পোৱা নাই আমি সদৃশ বুলি কেনেকৈ ক'ম? গতিকে ইয়াতে একে ধৰণৰ কথা, যদি অনুৰূপ বাহুকেইটাৰ অনুপাত সমান হয়, যেনেকৈ এ বি বাই ডি ই বি চি বাই ই এফ চি এ বাই এফ ডি হয়, যদি অনুৰূপ বাহুৰ অনুপাত সমান হয় তেতিয়াহ'লে ইয়াৰ কোণকেইটাও অট'মেটিকেলি সমান হ'ব। গতিকে কোণকেইটা সমান হ'লে আমি কি ক'ব পাৰিম? ই সদৃশ। গতিকে আমি কোণকেইটা সমান হয় নে নহয় আমাক সেইটো মেটাৰ নকৰে, আমি যিহেতু সদৃশ, যিহেতু কোণকেইটা সমান হ'বয়ে গতিকে ই সদৃশ হ'ব। গতিকে আমাক কোনটো কথাই মেটাৰ কৰিব, কোনটো বস্তু আমি বেছিকৈ চাব লাগিব যে বাহুকেইটা সমান অনুপাতত আছে নে নাই। যদি বাহুকেইটা সমান অনুপাতত আছে তেতিয়াহ'লে সেইটো সদৃশ হ'ব, ত্ৰিভুজ দুটা সদৃশ হ'ব। এতিয়া আমি তৃতীয় স্বীকাৰ্যটো চাওঁ। তৃতীয় স্বীকাৰ্যটো হ'ল এছ এ এছ, তৃতীয় চৰ্ত। এই চৰ্তটো হ'ল এছ এ এছ, তাৰমানে বাহু কোণ বাহু। এছ মানে হ'ল বাহু, এংগল মানে হ'ল কোণ, আৰু এছ মানে বাহু। গতিকে বাহু কোণ বাহু স্বীকাৰ্য মতে কি হ'ব? ত্ৰিভুজৰ দুটা অনুৰূপ কোণ সমান অনুপাতত থাকিব লাগিব। ত্ৰিভুজ দুটাৰ তাৰমানে দুজোৰ অনুৰূপ কোণ সমান অনুপাতত থাকিব লাগিব। তাৰে লগত আৰু সেই অনুৰূপ কোণ দুটাই যিটো কোণ ক্ৰিয়েট কৰিছে, যিটো কোণৰ সৃষ্টি কৰিছে সেই কোণটো সমান হ'ব লাগিব। এতিয়া ইয়াতে চাবা, ইয়াতে এইটো উদাহৰণটো চালে গম পাবা যে ইয়াতে দিয়া আছে যে এ বি বাই ডি ই, এ বি বাই ডি ই সমান এ চি বাই ডি এফ, এ চি বাই ডি এফ। তাৰমানে এ বি বাই ডি ই সমান এ চি বাই ডি এফ, এই দুটা দিয়া আছে। আৰু এই বাহু দুটাই কোনটো কোণ কৰিছে, সৃষ্টি কৰিছে? এ কোণটো, তাৰমানে এ কোণ। আৰু আকৌ এই বাহু দুটাই কোনটো কোণ সৃষ্টি কৰিছে? ডি কোণ, তাৰমানে এ আৰু ডি। গতিকে এ আৰু ডি সমান হ'ব লাগিব। তাৰমানে কথাটো এনেকুৱা বুজা যায় যে এ কোণ সমান যদি ডি কোণ হয় আৰু এই কোণ দুটা সৃষ্টি কৰা বাহু দুটা, কোন দুটা বাহুৱে সৃষ্টি কৰিছে? এ কোণক সৃষ্টি কৰিছে এ বি আৰু এ চি এ, আৰু ডি কোণক সৃষ্টি কৰিছে ডি ই আৰু ডি এফ এ। আৰু এই কোণ দুটা সৃষ্টি কৰা বাহু দুটা কি হ'ব? সমান অনুপাতত থাকিব। তাৰমানে এ বি অনুপাত এ বি বাই ডি ই সমান এ চি বাই এফ ডি হ'ল। আকৌ এবাৰ তোমালোকক দেখাই দিছোঁ, এইটো হ'ল কোণ গোটেইকেইটা কোণ সমান হ'ব লাগিব। বাহু বাহু বাহু, বাহুবিলাক অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব লাগিব। আৰু বাহু কোণ বাহু, তেতিয়া কি হ'ব? এই যিটো বাহু বাহু আছে এই দুটা বাহু সমান অনুপাতত থাকিব লাগিব। আৰু তাৰে মাজৰ যিটো কোণ, সেই বাহু দুটাৰ সৃষ্টি কৰা যিটো কোণ, তাৰমানে মাজৰ কোণটো সমান হ'ব লাগিব। ইয়াৰে ক্ষেত্ৰত কোণটো সমান হ'ব লাগিব আৰু বাহু দুটা সমান অনুপাতত থাকিব লাগিব। ইয়াৰে ক্ষেত্ৰত গোটেইকেইটা বাহু সমান অনুপাতত থাকিব লাগিব আৰু ইয়াৰে ক্ষেত্ৰত গোটেইকেইটা কোণ সমান হ'ব লাগিব। এতিয়া আহা আমি দুটামান উদাহৰণ কৰোঁ। উদাহৰণ মানে অলপমান অনুশীলনীৰ কেইটামান গণিত কৰোঁ। চাবা ইয়াতে প্ৰথমটো অনুশীলনীৰ 1 নম্বৰটো চাবা যে ইয়াতে দিয়া আছে যে ত্ৰিভুজবিলাকৰ কোণবিলাক জোৰ সদৃশ উল্লেখ কৰা। তাৰমানে এই ত্ৰিভুজবিলাকৰ কোনটো কোণ তাৰমানে সদৃশ, কোনযোৰ কোণ সদৃশ সেইটো ক'ব লাগে। আৰু উত্তৰটো দিয়াৰ ক্ষেত্ৰত সাদৃশ্য চৰ্ত কি ব্যৱহাৰ কৰিলা সেইটো লিখিব লাগিব। তাৰমানে সদৃশ যদি হয় তুমি কি চৰ্ত ব্যৱহাৰ কৰিলা?
এ কোণ কৰিলা নে বাহু কৰিলা নে বাহু কৰিলা, যিকোনো তিনিটাৰ কোণটো কৰিলা। আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। এতিয়া সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰিব লাগে। এতিয়া সদৃশ হোৱা ত্ৰিভুজবিলাক যদি প্ৰতীকেৰে প্ৰকাশ কৰিব লাগে তেতিয়া আমি কেনেকৈ লিখিম? গতিকে আমি ফাৰ্ষ্ট আমি এইটো ল'লোঁ যে ABC আৰু PQR এই দুটা ত্ৰিভুজ। এতিয়া ABC ত্ৰিভুজৰ কি হৈছে, এ কোণটো পি কোণৰ সমান, তাৰমানে এ সমান পি, আকৌ বি সমান কিউ, বি সমান কিউ, আকৌ চি সমান আৰ, চি সমান আৰ। গতিকে কি হ'ল, তোমালোকে কি পালা এইটো, যিহেতু কোণকেইটা সমান, এ কোণ সমান পি কোণ, বি কোণ সমান কিউ কোণ, চি কোণ সমান আৰ কোণ, গতিকে কোণকেইটা সমান। গতিকে এইটো কি হ'ল, এইটো স্বীকাৰ্য হ'ব কোণ চৰ্ত। গতিকে কোণ চৰ্ত আমি পালোঁ। আৰু তোমাক কৈছে যে ইয়াতে কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা, আমি কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলোঁ, কোণ সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলোঁ। আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। এতিয়া তুমি যিটো ত্ৰিভুজ পালা, এ বি চি এইটো ত্ৰিভুজ সদৃশ, এ কোণৰ সমান পি, গতিকে পিটো আমি এৰ লগত লিখিব লাগিব, বিৰ লগত লিখিব লাগিব কিউ, পি কিউ। তাৰমানে বি যিটো পজিশ্যনত বহিছে, যিটো ঠাইত বহিছে তাতে কিউ লিখিব লাগিব, 2 নম্বৰত কিউ, আৰু 3 নম্বৰত আমি লিখিব লাগিব আৰ। তাৰমানে ABC সদৃশ PQR। যোনটো কোণ যাৰ সমান সেনেকুৱা হিচাপত লিখিব লাগিব। দ্বিতীয়টো চালে আমি গম পাম। দ্বিতীয়টো কৈছে যে ABC আৰু এইটো PQR এই ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় চাব দিছে। এতিয়া দেখাত সদৃশ যেন লগা নাই, তোমালোকৰ ইয়াতে কোণকেইটা দিয়া নাই, দিছে বাহুকেইটা 2, 2.5, 3, 6, 4, 5। এতিয়া চাবা তোমালোকে এইটো এনেকুৱা ধৰণৰ মেথছ হ'লে অলপ ক্ৰিটিকেলি, অলপ টেকনিকেলি অলপ ভাবিব লাগিব। এইটো চাবা 2.5 আমি 4ৰ লগত ভাবিম, 2 আমি 6ৰ লগত ভাবিম, 3 আমি 5ৰ লগত ভাবিম, এনে সাধাৰণভাৱে। কিন্তু আমি তেনেকৈ ভাবিব নোৱাৰোঁ। আমি সদায় সদৃশটো কেনেকৈ পাব পাৰে সেইটো চাম, সদৃশ নহ'ব বুলি নাভাবোঁ আমি, সদৃশ উলিয়াব পাৰি নে নোৱাৰি এইটো চাম। গতিকে সদৃশ উলিয়াৰ কাৰণে আমি অনুপাতবিলাক কাৰ কোনটো সমান হয় সেইটো চাবই লাগিব। আমি নহ'ব বুলি, এতিয়া দেখাত সদৃশ যেন লগা নাই বুলি আমি থৈ নিদিওঁ, হ'বও পাৰে বুলি আমি চাব লাগিব, অলপমান ভাবি চাব লাগিব। গতিকে প্ৰথমতে হ'ল কি, এইটো 2ৰ লগত আমি 4টো চাব পাৰোঁ, 3ৰ লগত 6টো চাব পাৰোঁ, 2 2 4, 3 2 6, আকৌ 2.5ক যদি 2 দি পূৰণ কৰা যায় তেতিয়াহ'লে আমি 5 পাম। গতিকে দেখা যায় যে যদি আমি এ বি আৰু কিউ আৰ ধৰোঁ ত্ৰিভুজটোত, এতিয়া তোমালোকে চাবা এইটো অলপমান ভালকৈ ন'টিচ কৰিলে গম পাবা। যদি এই ত্ৰিভুজটোত আমি এ বি বাই কিউ আৰ, এ বি বাই কিউ আৰ কিমান, 2/4 ইকুৱেল হাফ। আকৌ বি চিটো ধৰি ল'লোঁ, বি চি বাই আৰ পি, এইটো আমি ধৰি ল'লোঁ
2.5/5 দিয়া আছে, 2.5/5 এইটো তোমাৰ হাফ পাম, কাৰণ 2.5ৰে 5ক হৰণ কৰিলে আমি তলত 2 থাকিব। আকৌ আমি কি ল'ব পাৰোঁ, CA ল'ব পাৰোঁ, CA বাই PQ, CA কিমান 3, PQ কিমান 6, গতিকে হাফ ল'লোঁ। এতিয়া তোমালোকে চাবা ABডাল QRৰ লগত লগ লাগি আছে, তাৰমানে AB এইটো অলপমান ৰাফলি কৰিব লাগিব, AB QR, তাৰে পিছত BCডাল RPৰ লগত, BC RP আৰু CA PQৰ লগত, CA PQ। এটা তোমালোকে চাবা AB BC CA, তাৰমানে আমি কি লিখিব পাৰোঁ, ABCA, ABCA, ABBCCA। গতিকে অলপ তেনেকৈ ভাবিব লাগিব যে বিটো ইয়াতে শেষ হৈছে, ইয়াতে বিটো আৰম্ভ হৈছে, চিটো ইয়াতে শেষ হ'ল, চিটো ইয়াতে আৰম্ভ হ'ল, আমি তেনেকৈ ভাবিম। গতিকে আমি ত্ৰিভুজটো পালোঁ ABC, হ'ল ত্ৰিভুজটো পালোঁ ABC। ইয়াতেও একে ধৰণৰ কথা, QR, আৰটো ইয়াতে শেষ হ'ল, আকৌ আৰটো আৰম্ভ হ'ল RP, আকৌ পিটো ইয়াতে শেষ হ'ল, পিটো ইয়াতে আৰম্ভ হ'ল PQ। গতিকে আমি কি পাম, সদৃশ QRP। গতিকে ABC, চিটো ইয়াতে শেষ হৈছে, এইটো আমি আকৌ ৰিপিট নকৰোঁ, এইটো ইয়াতে আছে কাৰণে এইটো আমি ইয়াতে নিলিখোঁ আকৌ, আৰু ইয়াতে কিউটো আছে, প্ৰথমত কিউ আছে, শেষতো কিউ আছে, কিউটো আমি নিলিখোঁ, গতিকে QRP। গতিকে সদৃশ লিখোঁতে কি হ'ব, ত্ৰিভুজ ABC সদৃশ QRP হ'ব। এতিয়া আমি এইটো চাম, এইটো অলপ দেখিলে গম পোৱা যায় সদৃশ হয়নে নহয়, কাৰণ 3ৰ লগত যদি 6টো মিলে, 3ৰ লগত 6টো মিলিলে 3 2 6, 2ৰ লগত 4টো মিলে 2 2 4, কিন্তু 2.7ৰ লগত 5টো নিমিলে, কাৰণ 2.7 2ৰে পূৰণ কৰিলে 5টো নহয়। আকৌ যদি আমি ওলোটাকৈ চাওঁ এটা নিয়মত, যে 2ৰ লগত আমি 6টো পূৰণ কৰোঁ, 2ৰ লগত আমি 6টো মিলাওঁ, 2 3 6, তেতিয়াহ'লে কি হ'ব, 3 3 9 হ'ব লাগিছিল, 2 3 6, 3 3 9, গতিকে তেনেকৈও নহয়। গতিকে এইটো তোমালোকে অলপ চিন্তা কৰিলে গম পাবা এইটো নহয়, সদৃশ নহয়। কাৰণ 2ৰে চালোঁ, 2 2 2 4, গতিকে 2ক 2ৰে পূৰণ কৰিলে 4 পালোঁ, 3ক 2ৰে পূৰণ কৰিলে 6 পালোঁ। গতিকে এইটো বাহু আৰু এইটো বাহু, এইটো বাহু আৰু এইটো বাহু ঠিকে আছে, কিন্তু এইটো বাহু খেলি মেলি লাগি গ'ল, ইয়াতে 2.7ক 2ৰে পূৰণ কৰিলে আমি 5 নাপাওঁ, গতিকে তেনেকুৱা এটা কথা হ'ল। আকৌ এইবাৰ এইটো চাবা তোমালোকে, এইটো ত্ৰিভুজ এমৰ মানটো হ'ল 70 ডিগ্ৰী আৰু কিউৰ মানটো হ'ল 70 ডিগ্ৰী, দুয়োটা কোণ 70 ডিগ্ৰী। ইয়াতে ইয়াৰে আগৰ এইটোত মই এটা কথা ক'ব ৰৈ গ'ল, 2 নম্বৰটোত কোণ দিয়া নাছিল, আমাক অকল বাহু দিছিল, গতিকে এইটো কি স্বীকাৰ্য হ'ব, বাহু বাহু বাহু, এইটো স্বীকাৰ্য মতে এইটো সমান হ'ব। 2 নম্বৰটোত আকৌ এবাৰ কৈ দিছোঁ, 2 নম্বৰ যিটো মেথছ আমি কৰিলোঁ অলপ আগত, এইটো বাহু 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 স্বীকাৰ্য মতে সমান হ'ব, কাৰণ ইয়াতে আমাৰ কোণৰ মান দিয়া নাছিল, এইটো সদৃশ নহয়। বাহু বাহু স্বীকাৰ্য মতে এইটো কোণ সদৃশ হ'ব, আৰু এইটো বাহু এইটো সদৃশ নহয়ে, আৰু এইটো কোণ স্বীকাৰ্য মতে সদৃশ হ'ব। আকৌ আমি এইটো চাওঁ, এইটোত আমি কি পালোঁ, এই যোৰাটোত আমি কি পাম, এম কোণটো 70 ডিগ্ৰী আছে আৰু কিউ কোণটোৰ মান 70 ডিগ্ৰী আছে। আকৌ 2.5টো কাৰ লগত পাৰি, এনে যদি ভাবা যায় 5টো 10ৰ লগত যদি কৰোঁ, 5 2 10,
2.5ত 5টো যদি 5ৰ লগত কৰোঁ, গতিকে 5ৰ লগত 2 পূৰণ দিলে আমি 10 পালোঁ। গতিকে 2.5ৰ লগত 5 পূৰণ দিলে আমি কিমান পাম? 2.5ৰ লগত 2 পূৰণ দিলে আমি 5 পাম। 5ৰ লগত 2 পূৰণ দিলোঁ, 2.5ৰ লগত 2 পূৰণ দিলোঁ। 5ৰ লগত 2 পূৰণ দিলে 10 পালোঁ। 2.5ৰ লগত 2 পূৰণ দিলে আমি 5 পাম। তাৰমানে কথাটো হ'ল কি, আমি এতিয়া অনুপাত উলিয়াম। অনুপাতটো উলিয়াওঁতে আমি কেনেকৈ অনুপাত উলিয়াম সেইটো আমি লক্ষ্য কৰিম। এতিয়া চাবা, এইটো প্ৰথমতে আমি কোনটো কোণ সমান হয় এইটো লিখি ল'লোঁ। এম কোণ সমান 70 ডিগ্ৰী আৰু কিউ কোণ সমান 70 ডিগ্ৰী। গতিকে আমি কি ক'ব পাৰোঁ? এম সমান কিউ। এইটো কোণ, এইটো মাজত থাকিব। এম আৰু কিউ মাজত থাকিব। এতিয়া আমাৰ আহিল বাহুটো। বাহুটো যদি চাওঁ, ইয়াতে আমি চাওঁ, যিহেতু এমটো মাজত আছে, আমি কি কৰিম? এন এম ল'ম। এন এম ল'লোঁ। মনত ৰাখিবা যে এমটো আমি মাজত ৰাখিব লাগিব। যিহেতু এইটো বাহু কোণ, বাহু স্বীকাৰ্য মতে আমি কি কৰিব লাগিব? এন আৰু এন এম ল'ম, যাতে এমটো মাজত থাকে। এতিয়া কেনেকৈ থাকে মই কৈ আছোঁ। এন এম ল'লোঁ। এন এম 2.5 আছে নহয়, 2.5টোৰ লগত কাৰ লগত মিলাইছিলোঁ? আমি 5ৰ লগত মিলাইছিলোঁ। গতিকে তেতিয়া আমি পি কিউ ল'ম। গতিকে এন এম বাই পি কিউ ইকুৱেল কিমান পাম? 2.5/5 ইকুৱেল হাফ। গতিকে এন এম বাই পি কিউ হাফ পালোঁ। 2.5/5। আকৌ এইটো 5টোৰ লগত মিলাব লাগিব। গতিকে 5টোৰ লগত মিলাব লাগিলে এমটো যদি মাজত ৰাখিব লাগে, তেতিয়াহ'লে আমি কি কৰিম? এইবাৰ আমি আগতটোত লিখিছিলোঁ এন এম, এইবাৰ এমটো আগত লিখিম। এম এল বাই আমি 5টো কাৰ লগত মিলাম? এম এল বাই কাৰ লগত মিলাম 5টো? এই 5টো কাৰ লগত মিলাম? 10ৰ লগত মিলাম। গতিকে এম এল বাই কিউ আৰ। কিন্তু আমি কিউ আৰ নিলিখোঁ, আমি কি লিখিম? ঠিকে আছে, পি কিউ লিখিছোঁ নহয়, গতিকে আমি কিউ আৰ লিখিম। কিয় কিউ আৰ লিখিম? আমি কিউটো মাজত ৰাখিব লাগিব। প্ৰথমতে পি কিউ লিখিলোঁ, কিউ আৰ। গতিকে কিউ আৰ। গতিকে এম এল মানে হ'ল 5, এম এল মানে 5 আৰু কিউ আৰ মানে হ'ল 10, পালোঁ হাফ। গতিকে এম এল বাই কিউ আৰ। এম এল বাই কিউ আৰ হাফ পালোঁ। আকৌ এন এম বাই পি কিউ হাফ পালোঁ। গতিকে আমি কি বুলি ক'ব পাৰিম? এন এম বাই পি কিউ এম এল বাই কিউ আৰ। এন এম বাই পি কিউ হাফ পালোঁ আৰু এম এল বাই কিউ আৰ হাফ পালোঁ। আকৌ আমাৰ কি আছে? কোনটো কোণ সমান? এম সমান কিউ। এইটো এম সমান কিউ, কাৰণ 70 ডিগ্ৰী কৈ দিছে। এতিয়া এইটো কি স্বীকাৰ্য হ'ব? এইটো স্বীকাৰ্য হ'ব বাহু কোণ বাহু, কাৰণ এইটো বাহুৰ অনুপাত এইটো বাহু। গতিকে দুটা বাহু আমি পালোঁ অলৰেডি, আৰু তাৰে মাজৰ কোণ দুটা সমান, এম আৰু কিউ। এতিয়া মাজৰ কোণ বুলি ক'লে লাগে এন এম এম এল। গতিকে ত্ৰিভুজ দুটা কি হ'ব? এন এম এল সদৃশ ত্ৰিভুজ পি কিউ আৰ। গতিকে আমি একেলগে লিখিব পাৰোঁ পি কিউ আৰ। তেনেকৈ লিখিব লাগিব। ইয়াতে তোমালোকে যদি লক্ষ্য কৰা, এম আৰু কিউটো মাজত সোমাইছে। এমটো ইয়াতে আছে, কিউটো ইয়াতে আছে, গতিকে মাজত সোমাইছে। আমি ক'ব পাৰোঁ যে এন এম এল সদৃশ পি কিউ আৰ। গতিকে
আমি এনেদৰে কৰিব লাগিব যাতে ত্ৰিভুজ দুটা কেনেকুৱা ধৰণৰ সদৃশ। প্ৰথমতে চৰ্তটো আহিব, এইটোতো আমি কি চৰ্ত হ'ল, বাহু কোণ বাহু চৰ্ত। এইটো চৰ্ত হ'ব বাহু কোণ বাহু চৰ্ত। আৰু ত্ৰিভুজ দুটা কেনেধৰণে সদৃশ, কেনেকুৱা ৱেট, কেনেকুৱা কোনটোৰ পৰা কোনটোলৈকে সদৃশ। যেনেকৈ আমি লিখোঁতে আমি কি লিখিলোঁ, NML সদৃশ PQR। দেখিছানে তোমালোকে উলট পলট হৈ গৈছে। NML এইটো সদৃশ PQR। এনে দেখাত কেনেকুৱা লাগে যে NML সদৃশ QPR, NML সদৃশ QPR এনেদৰে লাগে দেখাত, কিন্তু নহয়, NML সদৃশ QPR নহয়, NML সদৃশ PQR। এইখিনি কথা অলপমান গুৰুত্ব সহকাৰে ল'ব লাগিব। এতিয়া এইটোও তোমালোকে চাবা 80 ডিগ্ৰী আছে, এইটো 80 ডিগ্ৰী, তাৰমানে A কোণ F কোণৰ সমান। আৰু তোমালোকে মিলাব কোনটো পাৰিবা, এইটো মিলাই চাবা। 3 আৰু 6, 3 আৰু 6। এতিয়া ইয়াতে এটা কথা আছে কি, 80 ডিগ্ৰীৰ দুইফালৰ থকা বাহু দুটাৰ জোখ দিছে, কিন্তু ইয়াতে 80 ডিগ্ৰীৰ দুইফালৰ থকা বাহু দুটাৰ জোখ দিয়া নাই, 3ৰে দিছে। গতিকে ইয়াতে এইটো এটা টেকনিক ইউজ কৰিছে যে তোমালোকে এইটো ভাবিব পাৰা যে এইটো বাহু কোণ বাহু স্বীকাৰ্য হ'ব, কাৰণ দুটা বাহুৰ মান দিয়া আছে আৰু এটা কোণৰ মান দিয়া আছে, গতিকে বাহু কোণ বাহু স্বীকাৰ্য হ'ব। তোমালোকে হয়তো তেনেকৈ ভাবিব পাৰা, কিন্তু এইটো আচলতে নহয়। কিয় নহয়, এইটো ক্ষেত্ৰত তোমালোকৰ কোণৰ দুইফালে বাহু দুটা দিয়া আছে, গতিকে কি হ'ব, এইটো ক্ষেত্ৰত ঠিকে আছে, কিন্তু এইটো ক্ষেত্ৰত কি আছে, তোমালোকৰ এই কোণটোৰ দুইফালে কোণটো যি দুটা বাহু সৃষ্টি কৰিছে, ABৰ মান দিয়া আছে, ACৰ মান দিয়া থাকিব লাগিছিল। এই তিনিটো AC হ'ব লাগিছিল, ACৰ মান 3 হ'ব লাগিছিল, তেতিয়াহে সদৃশ আমি উলিয়াব পাৰিলোঁ হয়। কিন্তু ইয়াতে আমি সদৃশ উলিয়াব নোৱাৰোঁ। কিয় নোৱাৰোঁ, কাৰণ এই মানটো দিয়া নাই। এইটো কোণৰ মান দিয়া আছে আৰু এই বাহুটো আৰু এইটো বাহুৰ মান দিব লাগিছিল। এইটো বাহুৰ মান দিয়া আছে, ঠিকে আছে, এইটো বাহুৰ মান দিয়া নাই, গতিকে আমি নোৱাৰোঁ। গতিকে এইটো সদৃশ নহয় বুলি লিখিব লাগিব। এতিয়া আহা 6ৰ ক্ষেত্ৰটোত চাওঁ। 6ৰ ক্ষেত্ৰটোত দিয়া আছে যে 70 ডিগ্ৰী 80 ডিগ্ৰী, 70 ডিগ্ৰী 80 ডিগ্ৰী, আৰু ইয়াতে দিয়া আছে 80 ডিগ্ৰী 30 ডিগ্ৰী। এতিয়া এই দুটা সদৃশ হ'বনে নহয়। তোমালোকক যদি ভাবা যে এইটো দেখোন 80 ডিগ্ৰী আৰু এইটো 80 ডিগ্ৰীৰ সমান, কিন্তু 70 to 30 ডিগ্ৰীৰ সমান নহয়, তেনেকৈ ভাবিব পাৰা, কিন্তু আচলতে সেইটোকা নহয়। তোমালোকে সদৃশটো কেনেকৈ ওলাব পাৰি চাব লাগিব এইটো ক্ষেত্ৰতো। কাৰণ 80 ডিগ্ৰী হ'লে, এইটো তোমালোকে যদি 80 ডিগ্ৰী পোৱা, এই গোটেই ত্ৰিভুজটো 180 ডিগ্ৰী। গোটেই ত্ৰিভুজটো যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে এইটো 80 ডিগ্ৰী আৰু এইটো 70 ডিগ্ৰী তোমালোকে যদি উলিওৱা, তেতিয়াহ'লে এইটো 30 ডিগ্ৰী পাবা, গতিকে এইটো 30 ডিগ্ৰী পাবা। তে 80 70 30, Fৰ মানটো 30 ডিগ্ৰী পাবা। আকৌ যদি এইটো যদি উলিওৱা, তেতিয়াহ'লে এইটো 70 ডিগ্ৰী পাবা। কাৰণ কি, গোটেই ত্ৰিভুজটোৰ কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয়, তেতিয়া 80 আৰু 30 কিমান গ'ল, 110 গুচি গ'ল, 110 ডিগ্ৰী গুচি গ'ল। আৰু 110 ডিগ্ৰী যোৱাৰ পিছত তোমালোকে এইটো কিমান পাবা, 110 ডিগ্ৰী যোৱাৰ পিছত এইটো পাবা তোমালোকে 70 ডিগ্ৰী। এতিয়া তোমালোকে চাবা কোন দুটা মান কি মান পালা। ডি পাবা তোমালোকে 70 ডিগ্ৰী, ই পাবা 80 ডিগ্ৰী, আৰু এফ পাবা তোমালোকে 30 ডিগ্ৰী। এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ডি 70 পাবা, ই 80 ডিগ্ৰী পাবা, এফ পাবা 30 ডিগ্ৰী। আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত পাবা 70 ডিগ্ৰীটো কোনটো পাবা, পিটো 70 ডিগ্ৰী পাবা। কাৰণ উলিওৱাৰ পিছত মই অলপ আগতে ক'লোঁ, যেতিয়া পিৰ মান উলিয়াবা, গোটেই ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হিচাপত যেতিয়া উলিয়াবা, তেতিয়াহ'লে এইটো 70 ডিগ্ৰী পাবা। তাৰে পিছত পাবা কিউৰ মান পাবা 80 ডিগ্ৰী, আকৌ আৰৰ মান পাবা কিমান, 30 ডিগ্ৰী। এতিয়া এইটো মতে তোমালোকৰ কি হ'ব,
কোন শিকাৰ জনতে গোটেইকেইটা কোণৰ মান দিয়া আছে, অনুৰূপ কোণৰ মান সমান, কোন শিকাৰ জনতে সদৃশ হ'ব। আৰু সদৃশটো কেনেকৈ হ'ব? এই ডি পি ই কিউ এফ আৰ তাৰমানে ত্ৰিভুজ ডি ই এফ সমান সদৃশ ত্ৰিভুজ পি কিউ আৰ। গতিকে তোমালোকে এইখিনি ভালকৈ চাবা, ট্ৰাই কৰিবা, লিখিবা, লিখি পেলাই ধুনীয়াকৈ বহীত লিখি থৈ দিবা। আৰু বাকীখিনি আমি পিছত আলোচনা কৰিম। ধন্যবাদ, এতিয়ালৈকে আহোঁ।